আপোনালোকে বাৰু উৰহীৰ এনেকৈ পকা উৰহীৰ গুটিটো দি এনেকৈ ঘুগুনি বনাই খাইছেনে? এইটো চাওক এনেকুৱা টাইপৰ হয় গুটিটো। গতিকে ঘুগুনি বনাই খাইছেনে? আজি বোলো মই ঘুগুনি বনাই খাই নে মায়ে বনায়, আজি বোলো মই বনাওঁ, কেনেকুৱা লাগেনো খাই চাওঁ। আৰু কাৱৈ মাছ কেইজনীমানো আছে, কি বনাম এতিয়ালৈকে ভবা নাই, গতিকে ভাবি লৈ কি বনাওঁ দেখাই থাকিম ব'লক। এতিয়াই মই গুটিকেইটা ধুনীয়াকৈ ধুই লৈছোঁ, যিহেতু অকণমান জাবৰ লাগি থাকে। গুটিখিনি ধুই লোৱাৰ পিছত আলু দুটাও কাটি ল'লোঁ, লৈ পেলাই এয়া গুটিখিনি বহাই দিছোঁ প্ৰেছাৰত, নিমখ অকণমান দি হুইচেল দি ল'ম 4-5টামান। হুইচেল দিওঁতে ইমান বেয়া গোন্ধ ওলায় নহয়, মই এনেই বনাই পোৱা নাইকিয়া, আজিহে পাইছোঁ। গোন্ধটো মানে ইমান বেয়া ওলাই গৈছে, একেবাৰে উকালি টাইপ লাগি গৈছে। খাবলৈ কিন্তু টেষ্টি হৈছে। এতিয়া এই কেৰাহীটোতে বহাই দিছোঁ আদা নহৰু আৰু পিঁয়াজ এটা মিক্সিত মাৰি লৈছিলোঁ, আৰু দিছোঁ তেজপাত দি পেলাই ইয়াতে দি দিছোঁ মিট মছলা, জিৰা গুড়ি দি লৈ পেলাই ধুনীয়াকৈ এইখিনি ভাজি লৈছোঁ পিঁয়াজৰ কেঁচা গোন্ধটো যোৱালৈকে। এই কেৰাহীটোত বনোৱাৰ মোৰ কাৰণ হৈছে নতুনকৈ অনা কেৰাহীকেইটাত লাগি ধৰে, মানে বনাবলৈ দিগদাৰ হয়, সেইটো কাৰণে মই এই কেৰাহীটোত লাগি নধৰে কাৰণে বনাই সুবিধা পাওঁ। এতিয়া পানী দি অকণমান উতলিবলৈ দিয়াৰ পাছত শেষত দি দিছোঁ এয়া মেগী মছলা, আৰু মেগী মছলা দি দিয়াৰ পাছতে আমাৰ এয়া ঘুগুনি ৰেডি হৈ গৈছে। বনাইছোঁ হয়, কিন্তু মোৰ মানে পেট বেয়া হৈ থকাৰ কাৰণে মই ইমান খাব নোৱাৰিলোঁ, কাৰণ মিট মছলাটোৰ কাৰণে জ্বলা হৈ গ'ল চাগে সম্ভৱ। এইফালে কাৱৈ মাছ বনালোঁ আৰু এইফালে আমাৰ ঘুগুনি।